যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰি পেলাই কৈছে যে এইবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু উজনি অসমৰ 50টা সমষ্টি কংগ্ৰেছে দখল কৰিব। আচলতে যেতিয়া মানুহজন বিলাত ফেৰত হয় নাই, কথাবোৰ অলপ বিলাতীয়ে হয়, কাৰণ তেওঁৰ ৰাজনৈতিক জগতখনত আচলতে হেলিকপ্টাৰ লেণ্ডিং পিতৃসূত্ৰে, সেইকাৰণে ৰাজনৈতিক সম্য জ্ঞান হয়তো তেওঁৰ নাই। যিহেতু আমি জনাত উজনি অসমত আজিৰ দিনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত 42টা সমষ্টিহে উজনি অসমত আছে, আৰু তেওঁ উজনি অসমৰ পৰা 50টা সমষ্টি ক'ৰ পৰা হেলিকপ্টাৰ লেণ্ডিং কৰাব বাকীকেইটা সমষ্টি, সেইটো আমাৰ কাৰণে অবুঝাত। হয়তো তেওঁ বাগবৰ জনিয়া নিচিনা য'ত মিয়া অধুষিত অঞ্চল সেইসমূহ উজনি অসমতে আছে বুলি ভাবি পেলাই তেওঁ তেনেকুৱা উদ্ভট মন্তব্য কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আচলতে তেখেতে চেলেঞ্জ দি কৈছে যে উজনি অসমত কংগ্ৰেছে 50টাতকৈ অধিক আসন পাব, কিন্তু অতিকৈ হাস্যকৰ এটা কথা যে উজনি অসমত আচলতে 40ৰ পৰা 42টাহে আচলতে আসনৰ ব্যৱস্থা আছে। তেনে ক্ষেত্ৰত যিগৰাকী সাংসদে আচলতে উজনি অসমৰ ওপৰত কোনো ধৰণৰ সম্যক জ্ঞান নথকাকৈ যি ধৰণৰ মন্তব্য দিছে তাক আমি জাতীয় সংগ্ৰামী সেনাই আচলতে ধিক্কাৰ জনাইছোঁ। প্ৰথমতে উজনি অসমত সমষ্টি কেইটা আছে, কিমান আসন আছে তাৰ সম্যক জ্ঞান আচলতে তেখেতৰ জনাটো অত্যন্ত প্ৰয়োজন। তাৰ পাছত তেখেতৰ দলে কিমান আসন পাব সেইটো কোৱাটো আচলতে প্ৰয়োজন। গৌৰৱ গগৈ কৈছে যে উজনি অসমত কংগ্ৰেছৰ চুনামি আহিব, আৰু আমি জাতীয় সংগ্ৰামী অসমে এটা কথা কৈছোঁ, কংগ্ৰেছৰ চুনামি নহয়, কংগ্ৰেছে উমনি ল'ব লাগিব। কুকুৰা পোৱালিয়ে যেনেকৈ উমনি লয় কংগ্ৰেছে উমনি ল'ব লাগিব, আৰু 50টা বছৰলৈকে কংগ্ৰেছ কিন্তু শাসনলৈ নাই, এইটো কথা স্পষ্ট। কাৰণ কংগ্ৰেছৰ যি মিয়াপিতি অসমৰ ৰাইজে দেখিলে। আৰু এতিয়া গৌৰৱ গগৈ যে কৈছে উজনি অসমত আসন আছে কেৱল মাত্ৰ 42খন, আৰু গৌৰৱ গগৈ কৈছে যে তেওঁ 50খন আসন পাব। তাৰমানে উজনি অসমখনক মিয়াক আনি উজনি অসম মিয়ালেণ্ড বনোৱা তেওঁলোকৰ ষড়যন্ত্ৰ ওলাই পৰিছে। গতিকে আমাৰ কথাবোৰ স্পষ্ট যে আমি অসমখন কেতিয়াও বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰোঁ, আৰু আজিৰ তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে জাতিটোৰ কিন্তু ভৱিষ্যত অন্ধকাৰ। আৰু এই মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিৰ কাৰণে শ্ল' পয়জন। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত উজনি অসমৰ আসনৰ সংখ্যা হৈছে 42খন, আৰু তেওঁ অপৰিণত এটা বক্তব্য দিছে যে 50খন আসনত জিকিব। তেওঁ মানে ভৌগোলিক পৰিসীমা সম্পৰ্কে তেওঁৰ কোনো ধাৰণা নাই। তেওঁ আচলতে বিদেশত থাকি বিদেশত পঢ়ি বিদেশী এগৰাকী পত্নীক বিয়া কৰাই তেওঁ আচলতে অসমৰ ভাষা সংস্কৃতি ভৌগোলিক পৰিসীমাৰ সম্পৰ্কত তেওঁৰ কোনো জ্ঞানেই নাই। তেওঁ দিল্লীৰ পৰা আহি দিল্লীৰ কথা মতে তেওঁ ইয়াত বক্তব্য ৰাখিছে, আৰু সেই বক্তব্যই এইটোৱে সূচায় যে কংগ্ৰেছৰ যে বা গৌৰৱ গগৈৰ যে ভৌগোলিক পৰিসীমা সম্বন্ধে জ্ঞান শূন্য, আৰু এই শূন্য জ্ঞানে আচলতে তেওঁ কেৱল ছ'চিয়েল মিডিয়াৰ যোগেদি যেনেকৈ যোৰহাটত এইবাৰ সাংসদ জিকিলে, এই ছ'চিয়েল মিডিয়াৰ প্ৰচাৰতে এইবাৰো তেওঁ জিকিম বুলি যি ভাবিছে সেইটো এটা ভ্ৰান্ত ধাৰণা। তেওঁ গাঁৱে ভূঞে চুকে কাণে ঘূৰক, অসমৰ পৰিসীমাখিনি চাওক, আৰু উজনি অসমৰ আসন কেইটা আছে বা অসমৰ আসন কেইখন আছে তেওঁ প্ৰথমতে এই সম্পৰ্কে স্পষ্ট হৈ লওক, তাৰপিছত তেওঁৰ ৰাজনীতি কৰিবলৈ আহিলে তেওঁৰ কাৰণে সমলে নকয় কি ছাগলে নাখায় কি, তেনেকুৱা ধৰণৰ হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই বিগত দিনত অসমৰ জনগণে কি দেখিছে, বহুবল কি এজন ব্যক্তি তেওঁ ভাষণৰ অকল ফুলজাৰি মাৰিব জানে, সেইজন লোকৰ পৰা তাতকৈ আৰু কি আশা কৰিব পাৰে। তেওঁ ন্যূনতম জ্ঞানৰ অভাৱ। উজনি অসমত 50টা চিট তেওঁ দখল কৰিম বুলি কৈছে, য'ত 42টা সমষ্টি আছে, আৰু ৰাতি সপোনতো তেওঁ মিয়াই দেখে। আৰু সেইটো কাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়াই এটা আহ্বান জনাম যে আপোনালোকে কংগ্ৰেছৰ দলৰ যি চিম্বল, হাতৰ চিম্বলটো আঁতৰাই পেলাই মিয়া লোকৰ চিম্বল আপোনালোকে ব্যৱহাৰ কৰক। আচলতে অসমৰ জনগণে তাতকৈ আৰু আশা কৰিব নোৱাৰে, কাৰণ অসমখন মিয়াৰ চৰণীয়া পথাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যি ভূমিকা সেই অসমৰ ৰাইজে দেখি আহিছে, সেইটো জানি আহিছে। সেইটোকে আমি তাৰ পৰা আৰু কি আশা কৰোঁ, তাতকৈ আৰু কি আশা কৰোঁ। কংগ্ৰেছৰ সভাপতি গৌৰৱ নামৰ ব্যক্তিজনে আচলতে মতিভ্ৰম হৈছে। তেখেতৰ অসমৰ ৰাজনৈতিক সামাজিক ক্ষেত্ৰখনৰ কোনো ধৰণৰ তেখেতৰ সম্যক জ্ঞান নাই। তেখেতক জনাৰ প্ৰয়োজন যে উজনি অসমত 50টা নহয় 42টা বিধানসভা সমষ্টি আছে পোনপ্ৰথমে, আৰু তেখেতে হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে তেখেতসকলৰ আৰু তেখেতৰ দলটোৰ আৰু তেখেতৰ অহেতুক মিয়াৰ প্ৰীতি তেখেতসকলৰ আছে। তেখেতে হয়তো ভাবিছে তেখেতক শাসনলৈ আহিলে 5টা বিধানসভা সমষ্টি মিয়া উজনি অসমলৈ আনি তেখেতসকলে 5টা বিধানসভা সমষ্টি গঠন কৰা তেখেতসকলৰ পৰিকল্পনা ধৰণৰ কথা বতৰাবিলাকেই হৈছে মানসিকভাৱে বিকাৰগ্ৰস্ত নহ'লে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক নকয়। কাৰণ উজনি অসমত 50টা বিধানসভা সমষ্টি নহয় 42টা বিধানসভা সমষ্টি আছে, তেখেতক সেই সম্যক জ্ঞানকণৰ অভাৱ। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক পোনপ্ৰথমে তেওঁৰ ৰাজনীতিত ক্ষেত্ৰখনত ভালকৈ আগবঢ়াৰ আগত অসমৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক এই সম্পৰ্কে তেখেতক জ্ঞান অৰ্জন কৰি ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। তেখেতে 2026ৰ অসম বিধানসভা নিৰ্বাচনত উজনি অসমত 50টা চিট তেখেতে দখল কৰিব বা কংগ্ৰেছে দখল কৰিব। গতিকে এই কথাটো আচলতে আজিৰ তাৰিখত এটা আশ্চৰ্যজনক কথা এইবাবেই যে আমি সকলোৱে জানো যে উজনি অসমত মাত্ৰ 42টা সমষ্টি আছে। গতিকে 42টা সমষ্টি থকাৰ পিছত
50টা সমষ্টিত তেখেতে কেনেধৰণে কংগ্ৰেছে জয়লাভ কৰিব বুলি ক'লে এই কথাটো সঁচাকৈ এটা হাস্যকৰ বিষয়। আৰু আমি ভাবিছোঁ যে গৌৰৱ গগৈয়ে উজনিৰ মিয়া অধ্যুষিত কিবা সমষ্টি আপোনাৰ উজনি অসমত সংলগ্ন কৰি ল'লে নেকি, এনেধৰণৰ কথাবিলাক আজিৰ তাৰিখত আপোনাৰ আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এনেকুৱা ধৰণৰ কথা বতৰাবিলাকে কংগ্ৰেছৰ মাজত কিন্তু সঁচাকৈয়ে যিটো কংগ্ৰেছৰ যিটো আজিৰ সাংগঠনিক অৱস্থা বহু পৰিমাণে দুৰ্বল কৰি পেলাব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট সমষ্টিৰ এজন সাংসদ হিচাপে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক কথাবিলাকে কিন্তু যোৰহাট সমষ্টিৰ ৰাইজক কিন্তু তেখেতে অপমান কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি কৈছে যে উজনি অসমত মই 50খন চিটত মই জয়ী হ'ম, দখল কৰিম। তাৰমানে তাতে টোটেল চিট কিমান আছে তেওঁ নাজানে, তাতে 42টা চিট উজনি অসমত আছে। আৰু তেওঁ কৈ আছে যে 50টা সমষ্টিত মই জিকিম, জয়ী হ'ম, মই দখল কৰিম। এই কথাটো আচলতে সকলো ৰাইজে অসমবাসীয়ে গম পাইছে যে তাৰ জ্ঞান কিমান আছে। সি সমষ্টিৰ বিষয়লৈ একো তাৰ মানে অভিজ্ঞতাই নাই। আৰু কি তেওঁ নেজানে যে মই যিটো উজনি অসমত যি মানে 50টা চিটত মই জিকিম বুলি কৈছে, সেইটো আচলতে জ্ঞানহীন বুলি আমি ক'ব পাৰোঁ। আছে টোটেল 42টা। তেওঁ আচলতে মিয়াৰ মানে যিখিনি সমষ্টি আছে সেইখিনিও মানে তেওঁ যি সপোন দেখিছে দবদবাবৰ কাৰণে, সেইটো কিন্তু বিফল হ'ব। আৰু তেওঁ যিটো সপোন দেখিছে, আকাশত চাং পাতিছে, সেইটো কিন্তু বিফলে যাব কিন্তু।